দক্ষিণ দিশত তুমি চলি মুখত
পাই বাহা বিপদ এই কথা চাও এই মই আৰু এইলা এই মৰা হলটা আগত লৈ ৰাখি এই তই ঠাণ্ডা এটা কৰি ৰাখে তই এটা কাম কৰ এই ভৱানৰ বনৰ দক্ষিণ দিশেদি লাহেকে যাওঁই বাবা এই গুৰুকে যাই একটা প্রকাণ্ড পাহাড় খান পাবে এই পাহাড়খনে উঠি যাও এই বঢ়িয়া খটখটি আছে আর খটখটি আছে যে খটখটি পাবি লাহেকে উঠি যায় এই পাহাড়ৰ ওপৰত এটা প্ৰকাণ্ড গহ্বৰ পাবি বাবা এই গহ্বৰৰ মুখত এই এটা সাংঘাতিক বস্তু পাবি আৰু সাংঘাতিক বস্তু পাবি সাংঘাতিক মানে এটা হাইব্ৰিড বুলি হাইব্ৰিড এই এটা হাইব্ৰিড নেউল পাবি যিটো নেউলৰ নেকি একেবাৰে পৃথিৱীত আৰু নাই অস্থিৰ সমাগমৰ অতি ভয়ানক মৰ্মজেন পৰ্বত গহ্বৰ চিত্ত বিচিত্ৰ আদি আঙ্গুলি তাহাই দুই দুটা চক্ষু জুই অংগাৰয়াকে এই বাছাও এটা প্ৰকাণ্ড চকু এনফিল গাড়ী যায় এনফিল গাড়ী যায় আৰু ইয়া জিহাদ ঠেক এই এটা সাংঘাতিক ঠেক গতিকে কয় তাতে হেৰি এই নেউলক আচলতে সংস্কৃত ব্যৱভাষাত নেউলক এই নকুলৰ সহায়ত যায় তই সেই ধৃতৰাষ্ট্ৰৰ থানত তই এটা সঞ্জীৱনী নামে এটা মুনি পাবি বাবা এই পাতালক নেউলৰ সহায় দি যাব নেউলৰ সহায় দি যাব আৰু তাতে গৈ এই বৰ ধুনীয়াকে সঞ্জীৱনী মণিটো যদি আনিব পাৰা এই কত এই বৰ ধুনীয়াকে বাচাব পাৰি এই এত জিয়া বঢ়িয়া জিয়া এই কথাখিনি মই কলো আত্মা হেন হিতমণি বুলিলে কোনে যদি দয়া আছে মোক কহিওৱা কোনে কি কাৰণে কন্দৰক হৰপে ৰংখিলে মৰি উঠি মাথা কোনে জানিলে ইমান ধুনীয়া ঠিক আছে বাবু আপুনি ইমান ধুনীয়া কথাখিনি কলি এই বিপদৰ বেলাত মোক অলমান হিতৰ ওপৰত এই হিটো পদখিনিৰ কাৰণে আচলতে তুমি কোন আৰু তুমি ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ না কোনবা পৰিচয়টো এই আপুনি পৰিচয় তেতিয়া তেতিয়া লাগাটা বেছি পাছাও মই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ একো নহয় এই মোক বৰুণ মোৰ নাম হৰপ্ৰকাশ্য ময়ো বায়ুৰ সন্তান ময়ো বায়ুৰ সন্তান আৰু তুমি এই বায়ুৰ গতিকে মোৰ মাজত এই তোৰ মাজত এইবিলাক কথাগিলা আলোচনা বাদ এই নহ'লে মোক কি হ'ব আমাৰ কি আমাৰ বুলি এটা মোক বুলি কৰা অহংকাৰ কৰা আজিকালি অহংকাৰ কৰোঁতে গেছি দেখা পাই অকল মোৰ সেইকাৰণে অহংকাৰ কৰা আমাৰ বুলিব নালাগে আমার কিন্তু একদিন বিয়া খাবা গেল না আমি বুঝি বুঝছো এই নিজরে আমার কিন্তু একদিন বিয়া খাবা এনে কবা লগে যাইছো না অলমান কই ফেলা আমি হামে হব এখিনি কোৱা নিছো সাদা হইলো বাৰ হতো অলমান কবা লাগে এই বিয়া খান খাবা গেল যেতিয়া এটা বঠিয়াকা মাষ্টৰৰ ঘৰৰ বিয়া সবকে মাতিলা যিগিলা ভিআইপি মানুহ আছে এইবিলাকক বৰ ধুনীয়াকে এই ড্ৰয়িং ৰুমত বহিছে সুন্দৰকে আৰু যিগিলা মহিলা মানুহ মানে নাচিছিল এইগিলা মানুহ বৰ ধুনীয়াকে চোতালত বহিছে আৰু অলপমান দুখীয়া শ্ৰেণীৰ মানুহ গাইছে তেওঁলোকৰ মানে খাই মানুহ এটাই হ'ব অলপ সময়ত আচলতে ভাগৰ নামিলে বাইদেউ বেয়া নালাগে এইবুলি আমাৰ টিভিটো বহি আছে আৰু মোক কৈছি যায় পুৰা ঠিক আছে না তাৰপাছত ধৰিব ধুনীয়াকৈ মাতি দিবা প্ৰথমটো গেট পাৰ এই পাৰ হোৱাৰ পাছত আজিকালি বিয়া কথা জানা হয় কেওফালে ভিৰ হৈ গৈছে ভিৰ হোৱাৰ পাছত চাই আছে কি বস্তু আলৈছে আচৰিত বস্তু তাই ধুনীয়াকৈ ভাত খাবা বহি ভাত পানী খাই অহাৰ পাছত এতিয়া হাতীয়ে ক'ত চাওঁ
এই ডেকোৰেশ্যন খান ইমান ধুনীয়া হৈছে ডেকোৰেশ্যন খান বহুত ধুনীয়া হৈছে যেতিয়া ডেকোৰেশ্যন খান ধুনীয়া হোৱা বুলি আমাৰ কি কৰিলা বাবু এইখানো বহুত ধুনীয়া আছে আমাৰ নিদিলা ধুনীয়া খাই পোৱা নাই আমি ধুনীয়া কাৰণে খাই নিদিলে দৈনিকবিলাক লগাই খুৱাব পাৰি ডেকোৰেশ্যন আঞ্জা ডেকোৰেশ্যন আঞ্জা তাৰপৰা